Hey guys, welcome back to my YouTube channel Arif Vlogs. তো আপোনালোকে থাম্বনেইলখন চাই ঠিকে ক্লিক কৰিছে আজিৰ ভিডিঅ'টো আহিবলগীয়া সোশ্যাল সায়েন্স এক্সামৰ কাৰণে মই 10টা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আজি এয়া সক ধুনিয়াকে বহিত পুৰা লিখি আনিছো ঠিক আছে কিন্তু মই এটা কথা ক'বলৈ বিচাৰো আপোনালোকক মোৰ এই আৰিফ ব্লগ চেনেলটোত মই এনেকুৱা টাইপৰ ব্লগ বিলাক নানো আৰু এটো এটা মানে আপোনালোকক মই এটা মেছেজ দিব বিচাৰিছো যে মোৰ ফালৰ পৰা আপোনালোকে এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক পঢ়িলে আপোনালোকক আহিবলগীয়া সোশ্যাল সায়েন্স এক্সাম আপোনালোকৰ ভাল হ'ব তো সো বলক প্ৰথম যোনকেইটা 10টা কোৱেশ্চন লিখি আনিছো সেইকেইটাৰ বিষয়ে অকমান আলোচনা কৰো আৰু এয়াই হৈছে মই লিখি আনা সোশ্যাল সায়েন্সৰ 10টা কোৱেশ্চন ইয়াত আছে 5টা আৰু এইফালে আছে 5টা তো আপোনালোকক মই প্ৰথম 1 নম্বৰৰ পৰা মই ধুনিয়াকে আপোনালোকক দেখাই দিও তো এটো আছে চাওক আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল এটো চাওক কিমান চনত আহিছে মই হেতু লিখি দিছো ধুনিয়াকে 2017 2018 2021 চনত আহিছিলে এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট আৰু মই ইয়াত অনলি কোৱেশ্চন বিলাকে লিখি আনিছো এনসাৰটো আনা নাই মই আপোনালোকক কোৱেশ্চনটো ধুনিয়াকে বুজাই দিছো যে আপোনালোকে ভালকে কোৱেশ্চনটো জানি পেলে এনসাৰটো ধুনিয়াকে আপোনালোকে বিচাৰি লব জালিৱান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ঘটনাটো চমুকৈ বৰ্ণনা কৰা এটো চাওক 2021 22 চনত আহিছিলে বহুত বেছি এটা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটা 3 নম্বৰটোত আহিছো অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ লিখা তো এটো আহিব পাৰে আপোনালোকৰ এটো মই দুটা লিখা আছে ইয়াত হয়তো এটা কাৰণো লিখিবলৈ আহিব পাৰে যে এটা কাৰণ লিখা 1 নম্বৰ দি এটো 2 নম্বৰ আহিব মই যোনটো দিছো 3 নম্বৰ কোৱেশ্চনটো এটো ইম্পৰ্টেন্ট কোৱেশ্চন এবিলাক মই যোনবিলাক আপোনালোকক দেখাই আছো এতিয়া বৰ্তমান এয়া একদম বহুত বেছি ইম্পৰ্টেন্ট 100 ৰ পিছত 99% গ্যাৰান্টি যে এইবিলাক কোৱেশ্চন আহিব পাৰে আপোনালোকৰ এক্সামত আচ্ছা সো এটা 4 নম্বৰটো আমি চাও বিনিময় পথাৰ অসুবিধাসমূহ কি এটো 2019 চনত আহিছিলে এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা 5 নম্বৰটো চাও মানৱ উন্নয়নৰ তিনিটা সূচক কি 2018-19 চনত আহিছিলে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এগিটা তো আপোনালোকে চাই লওক এই পাঁচটা ধুনিয়াকে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক মই বঢ়িয়াকে দেখাই দিছো চাওক তো আপোনালোকে কোৱেশ্চন এনসাৰ বিলাকো ধুনিয়াকে বিচাৰি লব আৰু এটা পাঁচটা যোনকিটা এটো পেজত আছে তো এগিটা আমি চাও এটো আছে চাওক 6 নম্বৰটো তেলৰ বাবে চলোৱা খনন কাৰ্যত মাদল গিং আহিলাসমূহ ভূমিকা কি 2017 আৰু 19 চনত আহিছিলে চাওক সো ইয়া চাওক কি বঢ়িয়াকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাব পাৰে আপোনালোকে আৰু এটো চাওক ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এটো 2017 16 18 চনত আহিছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই ধুনিয়াকে আপোনালোকক চন বিলাকো লিখি আনিছো যে কিমান বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এটো আপোনালোকক বিশ্বাস কৰাবলৈ আৰু এটো চাওক অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি এটো আহিছিলে 2013 16 19 চনত এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এতিয়া আমি 9 নম্বৰটো ফালে গৈ যাও এতিয়া অসমৰ চাহ উদ্যোগ বিষয়ে চমুকৈ লিখা এটো বহুত বেছি ইম্পৰ্টেন্ট গাইজ বহুত বেছি 2017 18 21 22 তো 4টা বছৰ আহিছে চাওক পুৰা বহুত বেছি ইম্পৰ্টেন্ট হয় 9 নম্বৰটো আৰু এই 10 নম্বৰটো চাওক এটোটো আৰু ইম্পৰ্টেন্ট ফুলগুৰি ধাৱাৰ বিষয়ে এটি টুকা লিখা এটো মই যেতিয়া মেট্ৰিক দিছিলো হেতিটো আহিছিল 2013 16 17 24 এইগিটা চনত আহিছিলে আপোনালোকক মই এটো এটা মেছেজ দিবলৈ বিচাৰিছিলো যে এই 10টা কোৱেশ্চন আপোনালোকৰ বাবে কিমান বেছি ইম্পৰ্টেন্ট হ'ব পাৰে তো মই 10টা কোৱেশ্চন বাছি উলিয়াইছো একদম বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন গিটা সো আপোনালোকে পুৰা পঢ়িব ভালকে সো আশা কৰো আপোনালোকৰ 27 তাৰিখে এক্সাম ভাল হ'ব সোশ্যাল সায়েন্স এক্সাম মই 10টা কোৱেশ্চন দিয়াৰ পৰা আপোনালোকক কোনটো কমন পৰে হেতু মোক কমেন্টত জনাব তেতিয়া মোৰ কিবা এটা ভাল লাগিব যে মই মোৰ ফালৰ পৰা দিয়াটো কেনেকুৱা হৈছে আৰু আপোনালোকক এই কাৰণে লং কোৱেশ্চন দিছো কাৰণ এমসিকিউ দি একেবাৰে লাভ নাই এমসিকিউ আপোনালোকে গোটেই কিতাপ পঢ়িব লাগিব মানে সৰু কোৱেশ্চন বিলাক আৰু বিশেষকে সোশ্যাল সায়েন্সত আপোনালোকে সন বিলাক চাব এমসিকিউত বহুত বেছি সন আহিব আৰু এতিয়া যেহেতু পুরো বেলেগ এমসিকিউ এফালে আপোনাৰ লগৰজনো বেলেগ এমসিকিউ মানে কাউৰ লগত নিমিলে পুৰা বেলেগ সেপাৰেট তো সেই কাৰণে মই এমসিকিউ দিয়া নাই আপোনালোকক তো লং কোৱেশ্চন দিছো আৰু লং কোৱেশ্চনবোৰ এনেকুৱা টাইপৰে আহিব আৰু বিশেষকে সোশ্যাল সায়েন্সত আপোনালোকে সন চাব সন বিলাক বহুত আহিব সো আপোনালোকক মই ধুনিয়াকে বুজাই দিলো যে কোৱেশ্চন এনসাৰ কিটা কিমান বেছি ইম্পৰ্টেন্ট এটো মোৰ ফালৰ পৰা দিছো আৰু মই এটা কথা কওঁ মই কোনো শিক্ষক নহয় মই কোনো টিচাৰ নহয় এই ইউটিউব চেনেলটোত মই এনেকুৱা কোনো ধৰণৰ পঢ়াৰ বিষয় মই নানুৱে বিকজ এতিয়া চলি আছে মেট্ৰিক হাই সেকেন্ডাৰী এক্সাম গুটেখিনি চলি আছে সেইভাবে কতো যাব পৰা নাই মোৰ হাই সেকেন্ডাৰী এক্সাম চলি আছে সেই কাৰণে ভাবিলো যে মোৰ ফালৰ পৰা এটা নলেজ তো আপোনালোকক মই দিবলৈ বিচাৰিলো এটা মেছেজ যে মোৰ ফালৰ পৰা আপোনালোকক এটা ধুনিয়া মেছেজ দিলো যদি আপোনালোকৰ ভাল লাগিল ভিডিওটো চাই লাইক কৰক কমেন্ট কৰক আৰু আপোনাৰ ফ্ৰেন্ড যদি কোনবা আছে মেট্ৰিক দিয়া মেট্ৰিক ক্যান্ডিডেট পুৰা ভিডিওটো শেয়াৰ কৰি তাৰ ওচৰত পঠিয়াই দিয়ক আৰু আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ এইগিটা কোৱেশ্চন মই যোনটা 10টা কোৱেশ্চন দিছো এই 10টা কোৱেশ্চন আপোনালোকৰ আহিছে নে নাই পুৰা কমেন্ট ভৰাই দিয়ক সো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব আৰু যদি আপুনি নতুন আহিছে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিব নাপাহৰিব জলদি 1K হ'বলৈ গৈ আছে
ছাবস্ক্ৰাইব কৰক জলদি। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। ছাবস্ক্ৰাইব লাগে মোক, ছাবস্ক্ৰাইব গাইজ, ছাবস্ক্ৰাইব তো ছাবস্ক্ৰাইব লাগে মোক।